নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব। আজিৰ প্ৰথমটো খবৰ পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ উত্থানে অসমত আনিছে নতুন জোৱাৰ। এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে। গৌৰৱ গগৈ জনপ্ৰিয়তা এতিয়া জোৱাৰ তুলিছে ছ'চিয়েল মিডিয়াত। গৌৰৱ গগৈ জনপ্ৰিয়তা হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা, কিয়নো ৰাইজে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে এইবাৰ গৌৰৱ গগৈক আৰু গৌৰৱ গগৈ উত্থানত অসমত নতুন জোৱাৰ অহা দেখিবলৈ পোৱা গৈছে। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব এতিয়া গৌৰৱ গগৈ আৰু এই মুহূৰ্তত এক ব্ৰেকিং খবৰ। পাছৰ খবৰটো অৰুণোদয় আঁচনি কৰাৰ কথা যাব এতিয়া আপোনাৰ নাম। অৰুণোদয় আঁচনিৰ পৰা কাৰ নাম কটা যাব, কৰিব এই কাম কৰিলে আপুনি ধন লাভ কৰিব। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। এই কাম কৰিলেহে আপুনি লাভ কৰিব থাকিব অৰুণোদয় ধন। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। গাঁও সভালৈ গৈ পুনৰ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব এতিয়া আবেদন। জুলাই মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলে কৰিব পাৰিব এই আবেদন। আগে বা থকা সকলেও গাঁও সভাতে কৰিব লাগিব পুনৰ আবেদন। পৰৱৰ্তী খবৰ উপ নিৰ্বাচনত মুখ ঠেকেচা খাইছে এইবাৰ বিজেপিয়ে। কংগ্ৰেছ আপে দেখুৱালে ভাল ফলাফল। পুনৰ এইবাৰ মোদী চহৰতে গুজৰাটত এতিয়া মুখ ঠেকেচা খাইছে বিজেপিয়ে। উপ নিৰ্বাচন এইবাৰ মুখ ঠেকেচা, কিয়নো উপ নিৰ্বাচনৰ মুখ ঠেকেচা বিজেপিৰ। কংগ্ৰেছে দেখুৱালে ভাল ফলাফল। 5 ৰাজ্যৰ 5 আসনতে অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। 5 আসনৰ মাত্ৰ এখন আসনতহে বিজেপিয়ে জয় কৰিবলৈ পাইছে আৰু কেৰেলাৰ নীলাম্বুৰ সমষ্টিৰ বৃহৎ জয় কংগ্ৰেছৰ। বিজেপিৰ CPI আৰু এমক পৰাস্ত কৰি বৃহৎ জয় আদৰ্শ কৰিছে এই মুহূৰ্তত। আৰু লগতে মোদীৰ গৃহ ৰাজ্য গুজৰাটতো বিজেপিক পৰাস্ত কৰিছে এই মুহূৰ্তত আপে। গুজৰাটৰ বিষাদবৰত জয়লাভ আপ পাৰ্টি আৰু এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ খবৰ। পাছৰ খবৰটো সাৱধান হওক, হিট ৱেভক লৈ অসমকে ধৰি দেশৰ বিভিন্ন জিলাত এতিয়া ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে। আজিৰ দিনটোত সৰ্বাধিক এতিয়া 48 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত পাইছেগৈ। সাৱধান ৰাজ্যবাসী, গৰমে ভংগ কৰিব পাৰে সৰ্বদেশৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি। দেশত ক্ৰমাৎ উগ্ৰগামী হৈ পৰিছে পৰাস্তম্ভ। অসমতে ধৰি বহু জেগাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। আজিৰ দিনটো সৰ্বাধিক তাপমাত্ৰা 48 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত পাইছেগৈ। আজি 5 দিন ধৰি দেশত পৰিছে প্ৰচণ্ড গৰম। দেশৰ অধিকাংশ ৰাজ্যতে এতিয়া হিট ৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ প্ৰতিখন জিলাতে জাৰি কৰা হৈছে এই মুহূৰ্তত ৰেড। পাছৰ খবৰ ডাবল ধন খুৱাব এতিয়া একাউণ্টত। 4,000কৈ লাভ কৰিব এতিয়া দেশৰ লাখ কৃষকে। 2,000 টকাৰ নহয়, এইবাৰ কৃষকে লাভ কৰিব 4,000 টকা পৰ্যন্ত। PM কিষাণৰ যোজনাৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰিব এই মুহূৰ্তত এটা বহুতেই ভাল খবৰ, কিয়নো জুন মাহতেই এতিয়া 20 নং কিস্তিৰ ধন লাভ কৰিব দেশৰ লাখ কৃষকে। 3টাকৈ কিস্তিত কৃষকক বছৰি যিহেতু প্ৰথমে 6,000 টকা প্ৰদান কৰা হৈ আছিল, এতিয়া সেই ধন বৃদ্ধি কৰি 12,000 টকা পৰ্যন্ত কৰিব। দেশৰ কোটি কৃষকৰ বেংক একাউণ্টত এতিয়া ধন লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই মুহূৰ্তত এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে। পাছৰ খবৰ দেশত এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি চলি থকাৰ মাজতে, হিন্দু মুছলমানৰ সংঘাত চলি থকাৰ মাজতে বিফল হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰক ধমক। হিন্দু এলেকাত মুছলমানক দোকান খোলাত অনুমতি এতিয়া ন্যায়ালয়ৰ। হিন্দু এলেকাত মুছলমান ব্যৱসায়িক দোকান খোলাত বাধা দিব নোৱাৰিব কোনো কাৰণতেই। হিন্দু এলেকাত মুছলমান ব্যৱসায়িক দোকান খোলাত অনুমতি দিছে এতিয়া ন্যায়ালয়ৰ তৰফৰ পৰা। আইন শৃংখলা বজাই ৰাখিব লাগিব বুলি বিজেপি চৰকাৰক ধমক ন্যায়ালয়। আৰু মুছলমান ব্যৱসায়ী দোকানক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্ক আৰু সাম্প্ৰদায়িক ভাৰসাম্য বিঘ্ন হ'ব বুলি দাবী কৰিছিল একাংশই। আৰু বিতৰ্কৰ পাছতে আদালতৰ কাষ চাপি সুৰক্ষা দাবী কৰিছিল ব্যৱসায়ীজনে আৰু তাৰ পিছতে এই ৰায় প্ৰদান কৰিছিল। পাছৰ খবৰ এই মুহূৰ্তৰ বহুতেই ভাল খবৰ। ৰাজ্যৰ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে চৰকাৰী চাকৰিয়াললৈ সুখবৰ। DA বৃদ্ধিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। 2% DA বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। 53%ৰ পৰা এতিয়া DA হ'বগৈ 55%। এই মুহূৰ্তৰ বহুতেই ভাল খবৰ। আৰু জুলাইত আৰু অন্তিমবাৰৰ বাবে DA বৃদ্ধি কৰিব আৰু চৰকাৰ প্ৰায় 48 লাখ কৰ্মচাৰী আৰু 66 লাখ পেঞ্চনাৰ লাভান্বিত হ'ব ইয়াৰ ফলত, কিয়নো লাখ চৰকাৰী কৰ্মচাৰীসকলৰ 2% DA বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনাইছে এতিয়া
কেন্দ্ৰীয় কেবিনেটে খবৰটো চৰকাৰী পকী ঘৰৰ বাবে আপুনি আবেদন কৰিছিল নেকি তালিকাত আপোনাৰ নাম আছেনে নাই এই মুহূৰ্তৰ ডাঙৰ খবৰ লাখ লাখ লোকৰ বাবে চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল এই মুহূৰ্তৰ বহুতেই ডাঙৰ খবৰটো তালিকাত যদি আপোনাৰ নাম অহা নাই তেনেহ'লে আপুনি এতিয়াও অভিযোগ দিয়ক আৰু আপুনি লাভ কৰিব চৰকাৰী ঘৰ মুকলি কৰা হৈছে এই মুহূৰ্তত হোৱাটছআপ নম্বৰ আৰু হোৱাটছআপ নম্বৰটো হৈছে স্ক্ৰীনত ওলাইছে 8810389745 নম্বৰত আপুনি এতিয়া আপোনালোকে অভিযোগ দিয়ক আৰু নাম অন্তৰ্ভুক্ত কৰক ফোন কৰিও আপুনি ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ আৰু এই মুহূৰ্তত এক বহুতেই ডাঙৰ খবৰ আপডেট লৈ আহি মুহূৰ্তৰ পাছৰ খবৰটো বিজেপি নেতাৰ কুকাণ্ড অসমৰ যুৱতীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ এই মুহূৰ্তত ব্ৰেকিং খবৰ আহি পৰিছে অসমৰ যুৱতীৰে জঘন্য কাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এতিয়া বিজেপি নেতাই কৰিলে অতি নিলজ্জ জঘন্য কাণ্ড প্ৰথমে অপহৰণ তাৰপিছত ধৰ্ষণৰ গুৰুত্বৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে মধ্যপ্ৰদেশত জবলপুৰৰ বিজেপিৰ প্ৰাক্তন মণ্ডল সভাপতি অতুল চৌৰাচিয়াক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ বিজেপি নেতা অতুল চৌৰিক আৰু অতুলে হোটেল যুৱতীগৰাকীক দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন কৰিছে অসমৰ যুৱতীগৰাকীক চাকৰি দিম বুলি প্ৰলোভন দিছিল আৰু মাতি নিয়াৰ পিছত মধ্যপ্ৰদেশত এই অতি নিলজ্জ ঘটনাকাণ্ড সংঘটিত কৰে 33 বছৰীয়া অসমৰ যুৱতীগৰাকী ভুলবশতঃ সোমাই পৰিছিল খবৰটো এই মুহূৰ্তৰ সৰ্বাতোতকৈ ডাঙৰ খবৰ এইবাৰ আমেৰিকাৰ ওপৰত আক্ৰমণ কৰিলে ইৰাণে তৃতীয় বিশ্বযুদ্ধ হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিব কিয়নো আমেৰিকাৰ ওপৰত আক্ৰমণ ইৰাণৰ এই মুহূৰ্তৰ ব্ৰেকিং সৰ্বাতোতকৈ ডাঙৰ খবৰটো লৈছোঁ কিয়নো কাটাৰ ৰাজধানী দোহাত বিস্ফোৰণৰ প্ৰচণ্ড শব্দ ভয়ংকৰ বিস্ফোৰণৰ ফলত কাটাৰৰ আকাশমাৰ্গ বন্ধ কাটাৰত আমেৰিকাৰ এয়াৰবেছত ইৰাণৰ আক্ৰমণ কুৱেইটৰ আৰু ইৰাকতো আক্ৰমণ ইৰাণৰ কুৱেইটৰ আমেৰিকাৰ এয়াৰবেছত ইৰাণৰ আক্ৰমণ আৰু ইৰাকতো আমেৰিকাৰ এয়াৰবেছত ইৰাণৰ আক্ৰমণ এই মুহূৰ্তৰ এক ভয়াৱহ খবৰ আহি পৰিছে কিয়নো ইৰাণৰ আক্ৰমণৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈছে আৰু কাটাৰৰ পিছত বন্ধ কৰিছে এই মুহূৰ্তত নিজৰ আকাশমাৰ্গ ফালে যোৱা সকলো বিমান সেৱা ইতিমধ্যে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খবৰ দেশৰ গৌৰৱক চূড়ান্ত অপমান জাতীয় পতাকাক গেৰুৱা বৰণ কৰাৰ দাবী দেশৰ গৌৰৱক চূড়ান্ত অপমান অভিযোগত এতিয়া বিৰোধী বিজেপি নেতা দেশৰ জাতীয় পতাকাক গেৰুৱাকৰণ কৰাৰ নেতা এতিয়া দাবী কৰিছে বিজেপি নেতাই জাতীয় পতাকাক গেৰুৱা পতাকা বুলি দাবী পাছৰ খবৰ এটা বহুতেই ভাল খবৰ 30 লাখ টকাৰ এতিয়া আপুনি লোন পাব হোম লোন কাৰ লোন এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে কোনো নথি পত্ৰ নোহোৱাকৈ হিমন্ত বিশ্ব শৰ্মাই কোনো গেৰাণ্টি নোহোৱাকৈ নালাগে ডাইৰেক্ট লোন দিব আপোন ঘৰ আঁচনিৰ বাবে বেংকৰ পৰা লাভ কৰিব 30 লাখৰ লোন এই মুহূৰ্তৰ বহুতেই ডাঙৰ খবৰ নালাগে কোনো গেৰাণ্টি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা APDCL আৰু APGCL লৈ সুবিধা ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰিব এই সুবিধা ঘৰৰ নিৰ্মাণৰ বাবেও 30 লাখ টকা বিনা গেৰাণ্টিত আপুনি লোন ল'ব পাৰিব হোম লোন ল'ব পাৰিব কাৰ লোন ল'ব পাৰিব এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে বেংকৰ পৰা লাভ কৰিব আপুনি ঘৰৰ ঋণ ল'বৰ বাবে আঁচনি আৰু লগতে 30 লাখলৈকে লোন লাভ কৰিব